আসসালামু আলাইকুম বন্ধু কলেজৰ লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা 12 HP ডিজেল ইঞ্জিন। এইখন 12 HP ডিজেল ইঞ্জিন চিফং কোম্পানীৰ হয়। 12 HP খুব হেভি। ইয়াৰ নেট ওজন আছে 160 কেজি। ইয়াৰ লগত আমি ফিটিং কৰিছোঁ 6N70 মডেল, যেটো ৰাজা ব্ৰাণ্ডৰ, যেটো অৰিজিনেল ৰাজা ব্ৰাণ্ডৰ হয়। খুব হেভি মাল। এনেকা বহুত কোৱালিটিৰ আছে, কিন্তু এইখন মাল সবচে হেভি হয়। এইটো ৰাজা ব্ৰাণ্ডৰ হয়। এনেকা ৰাজা হোলাৰ থাকে, সেই হিচাপত ৰাজা ব্ৰাণ্ডৰ মাল হয়। ইয়াতে মানে বহুত ভুল থাকে। ভুলগিলা আমি নিজে মডিফাই কৰি ইয়াৰ ভিতৰত কাটি কুটি আমি শুদ্ধ কৰি আকৌ কালাৰ কৰোঁ, যাতে ভুচিগিলা মিহি হয়। এনেকা বহুত মাল আছে 6N70 মডেল। কাইবা কৰবাৰ পৰা লৈছে মই নাজানো, হয়তো আমাৰ পৰা লোৱা নাই। কিন্তু আমাক প্ৰশ্ন কৰে, ফোন মাৰে যে বোলে 6N70 এটা লৈছে, কিন্তু গুড়াগিলা মিহি নহয়। গতিকে এনেকা বহুতৰ পৰা লৈ সিহঁতে আকৌ কোম্পানীত ফোন মাৰে, কিন্তু টেকনিচিয়ানে সিহঁতক পৰামৰ্শ নেদে। টেকনিচিয়ানে দে পৰামৰ্শ যিটো দিব লাগে, মই আৰু কৈ দিওঁ যে আপোনালোকে টেকনিচিয়ানক ফোন মাৰক, য'ৰ পৰা লৈছে। সিহঁতে ফোন মাৰিলে ৰিচিভ নকৰে। এনেকুৱা বহুত প্ৰব্লেম পাই মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এখন 6N70, যিখন মিলৰ নেকি, যিখন হোলাৰৰ নেকি গুড়া মিহি হয়। এইখন আমাৰ 6N70 মডেল হয়। 12 SP লগত লগাইছোঁ। ইয়াত RPM আমি মিলাইছোঁ, কোনো অসুবিধা নাই। বহুতে RPMৰ কাৰণতো গুড়াগিলা মিহি নহয়। গতিকে মই আজি ভিডিঅ'টোৰ জৰিয়তে ইয়াকে ক'ব বিচাৰিছোঁ যে বহুত 6N70 মাল আছে, কিন্তু গুড়াগিলা মিহি নহয়। গতিকে এইখন আমাৰ 6N70 মাল 100% গুড়া মিহি হ'ব। গতিকে তলত ডিছক্ৰিপশ্যনৰ নম্বৰ আছে, অতি শীঘ্ৰে অৰ্ডাৰ কৰক। আপোনালোকে নিজে ধান আনিব, 1 মন ধান আনিব। 1 মন ধান আনি আপোনালোকে নিজে বানি গুড়া মিহি হয় নে নহয় চাই আপোনালোকে লৈ যাব। আপোনালোকে এইখন আমাৰ মিচিং অলৰেডি অৰ্ডাৰ হৈছে। নগাঁও এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে মই বনাইছোঁ। অলৰেডি তেওঁ নিবলৈ আহি আছে, সেই হিচাপে ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আৰু ইয়াৰ লাইভ ডেমো মই পিছৰ ভিডিঅ' দাঙি ধৰিম। ইয়াৰ লাইভ ডেমো একচুৱেলি গুড়া মিহি হয় নে নহয় আপোনালোকে চাব। এই মিচিংখন মনত ৰাখিব। আৰু মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু বেল নটিফিকেশ্যনটো যাতে দবাই ৰাখে, যাতে মই যিকোনো ৰাইচ মিল অমুকৰ ভিডিঅ' দিলে আপোনালোকৰ ওচৰত যায়। এই ধৰণৰ মই ৰাইচ মিল 1 ষ্টাৰ দিছোঁ, শ্ৰীধৰ দিছোঁ, টাইগাৰ দিছোঁ, 6N400 দিছোঁ, 6N40, 6N70 বহুত দিছোঁ। কিন্তু আগৰ মিচিংগিলাত আমাৰ গুড়াটো মিহি কম হৈছিল। তাৰপিছত মই বহুত গৱেষণা কৰি এই মিচিংখনৰ মই বহুত গৱেষণা কৰি এটা বস্তু লগাইছোঁ। সেই হিচাপত মিচিংখনৰ গুড়া 100% মিহি হয়। গতিকে এই ধৰণৰ মিচিং ল'লে গুড়াৰ কাৰণে আপোনালোকে টেনশ্যন কৰিব নালাগে। গতিকে আমাৰ ইয়াৰ মিহি জালিও আছে। বহুতে জালিৰ কাৰণত দৌৰাই। আমাৰ মিহি জালি চাওক, 0.7 mm আছে, 0.8 mm আছে। 0.7 mm লগালে প্ৰডাকশ্যনটো কম হয়, গুড়া 100% মিহি হ'ব। 0.8 mm লগালে গুড়া মিহি হ'ব, কিন্তু প্ৰডাকশ্যনটো স্লাইট বাঢ়িব। আপোনালোকে পৰাপক্ষত 0.8 mm লগাব, প্ৰডাকশ্যনটো হাই ফাই পাব। মিনিমাম প্ৰডাকশ্যন 12 মন পাব। এইখনত 10ৰ পৰা 12 মন পাব। 600 কেজি পৰা 500 পৰা 600 কেজি ইয়াৰ পুৰা প্ৰডাকশ্যন হয়। 500 পৰা 600 কেজি 700-800 কৈ মিছামিছি ভিডিঅ' বনাই লাভ নাই। ইয়াৰ একচুৱেলি মই কাৰেক্ট নিজে মই প্ৰেক্টিকেল কৰিছোঁ। মোৰ বহুত ভিডিঅ' আছে, প্ৰেক্টিকেল কৰি মই পাইছোঁ 500 পৰা 600 কেজি। 10 মনৰ পৰা 12 মন, হাইষ্ট 13 মন ধান আপোনালোকে 1 ঘণ্টাত বানিব পাৰিব। আৰু প্ৰতি ঘণ্টাত তেল খাব 1ৰ পৰা 1.5 লিটাৰ মান। এইখন আমাৰ খুব সুন্দৰ এখন চিফং কোম্পানীৰ মাল হয়। ইয়াৰ আমি চেল্ফত চেল্ফ আছে, আমাৰ চেল্ফ চাবি আছে, চাবিত আমাৰ ষ্টাৰ্ট হয়। মই চাবিটো ষ্টাৰ্ট কৰি দিম। গতিকে আৰু আমাৰ দুটা ইঞ্জিন আছে, এই দুটা কিন্তু 1 ষ্টাৰত লাগিব। 2 ভাই অৰ্ডাৰ কৰিছোঁ 1 ষ্টাৰ 20 SP। এইটো আমাৰ 20 SP ইঞ্জিন হয়। এইখন আমাৰ 20 SP ইঞ্জিন হয়। আমাৰ অলৰেডি কাম চলি আছে। এইখন আমাৰ এক ভাই এইখন গোৱালপাৰা এক ভাই অৰ্ডাৰ কৰিছে, আৰু এইখন আমাৰ ওদালগুৰি এক ভাই অৰ্ডাৰ কৰিছে। তেখেতৰ কাৰণত বনাম 1 ষ্টাৰ। সেইগিলাৰ ভিডিঅ' মই আপোনাৰ ওচৰত দাঙি ধৰিম। গতিকে এই ধৰণৰ যদি ৰাইচ মিলগিলা যদি লাগে, আপোনালোকে তলত ডিছক্ৰিপশ্যন নম্বৰ আছে, অতি শীঘ্ৰে যোগাযোগ কৰক আৰু অৰ্ডাৰ কৰক। অৰ্ডাৰ কৰাৰ পিছত 1 সপ্তাহ বা 10 দিনৰ পিছত মেচিন ডেলিভাৰী দিয়া হয়। এনে আমাৰ ৰেডিমেড মেচিনো পায়। ৰেডিমেডগিলা দিলে দিনে দিনে দিব পৰা যায়। ৰেডিমেড মেচিনগিলা ঠিক নহয়। এই মেচিনগিলা আমাৰ নিজে হাতে বনোৱা হয়। বাহিৰৰ পৰা খোলা মাল আহে। ইয়াত ক'ত ভুল হয়, শুধৰণি হয়, আমি নিজৰ টেকনিচিয়ান দি আমি শুধৰণি কৰি লৈছোঁ। গতিকে মই মেচিনখন ষ্টাৰ্ট কৰি আপোনালোকৰ ওচৰত দেখাইছোঁ। ইয়াত চাই লওক। প্ৰথমে ষ্টাৰ্টত দিছোঁ। আমাৰ বেটাৰী কানেকশ্যন অলৰেডি কৰা হৈছে। বেটাৰী কানেকশ্যন কৰা হৈছে। এতিয়া আমি চেল্ফত আমি অলৰেডি মিচিংখন চেল্ফত ষ্টাৰ্ট কৰি আপোনালোকক দেখাই দিলোঁ। গতিকে এই ধৰণৰ যদি মিচিং ৰাইচ মিলগিলা লাগে, অতি শীঘ্ৰে তলত ডিছক্ৰিপশ্যনৰ নম্বৰ আছে, ফোন কৰক আৰু ঘৰতে বহি অনলাইন অৰ্ডাৰ কৰক। ধন্যবাদ।